আমি এতিয়াও ছোৱালীৰ ওপৰত যেতিয়া অত্যাচাৰ হয় সদায় ছোৱালীৰ দেহটো চাওঁ, অত্যাচাৰ কৰা হাতখনক আমি কেতিয়াও গুৰুত্ব নিদিওঁ। তেওঁ দিছিলে, কিন্তু তেওঁ হাতখনক শাস্তি দিছিলে আৰু অত্যাচাৰ হোৱা ছোৱালীজনীক নিজৰ বুলি আপোন কৰি লৈছিলে। সেইজনী কাজলিক মই আপোনাৰ লগত চিনাকি কৰাই দিছো। আৰু তাইক মাইকটো দিছো, তই কিবা কবি নেকি? কিবা এটা ক তই জুবিনৰ কাৰণে। প্ৰথমতে আজি মই প্ৰথমবাৰ ষ্টেজত এনাউন্স কৰিছোঁ যে মোক এটা নতুন জীৱন, নতুন জন্ম জুবিন পাপাই দিছিলে মোক, যিটোৰ বাবে মই আজি ইয়াত থিয় হ'ব পাৰিছোঁ। এইদিনাখন নি যদি মোক উদ্ধাৰ নকৰিলে মই আজি ইয়াত নাথাকিলোঁ হয়, আপোনালোকৰ ওচৰত থিয় হয়। আৰু তাৰপিছত মোক মানে এডপ্ট কৰি নিজৰ ছোৱালী নিচিনা তাৰ লগত থাকিলে, বহুত দিন থাকিলোঁ। 14 চনৰ পৰা 25th এইটো বছৰলৈকে, এইটো বছৰ লাষ্ট জাৰ্ণি আছিলে পাপাৰ। এইটো বছৰে মানে লগ নাপালোঁ, মেছেজটো চলি আছিলে, কিন্তু মানে ভাগ্য নহ'ল মানে লগ পাবলৈ। তাৰ পৰা ছিংগাপুৰৰ পৰা অহাৰ পিছত লগ ধৰিম বুলি কথা বতৰাটো হৈছিলোঁ, কিন্তু কপালত নাছিলে মানে, যিটো